অনুৰোধ জনাম যে যিডাল শিপাত আমি আছো সেই শিপাডালত থাকিব লাগিব। ভাষাটোৰ কথা বুলি কোৱাৰ লগে লগে ৰাজীৱ সদে ককাইদেৱে বহু আগতে সেই গীতটো গাইছিল। অসমীয়া মাধ্যমত আমাৰ ল'ৰাক নপঢ়াও, অসমীয়া নুফুটে মুখত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত, মামী পাপা বুলি মাতিলেহে ভাল পাওঁ, আই পিতাই নিশিকাও লাজত। সেইগৰাকী জাতীয়তাবাদী কণ্ঠশিল্পী আজি আমাৰ মাজত নাই। তেনে জাতীয়তাবাদী গীত গোৱা, জাতীয়তাবাদৰ ভেটিত কাম কৰা বহু ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোকে গান গাই থৈ গৈছে, কোনোৱে কবিতাৰ মাধ্যমেৰে কৈ থৈ গৈছে, কোনোৱে ভাষণৰ মাধ্যমেৰে কৈ থৈ গৈছে, নাই আপুনি মই সেই সময়ত গ্ৰহণ নকৰোঁ, আপুনি মই গ্ৰহণ নকৰোঁ। গুৰুজনাই জীয়াই থাকোঁতে কোৱা কথাবোৰ, গুৰুজনাই জীয়াই থকাৰ সময়ছোৱাত এই মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে মানুহ জাতিৰ পৰা অশান্তি পোৱা নাছিল নেকি? অসমীয়া সমাজৰ পৰা পাইছিল। মৃত্যু হোৱাৰ পাছত সেই আদৰ্শবোৰ প্ৰতিষ্ঠা কৰিবলৈ এতিয়াও যুঁজি থাকিবলগীয়া হৈছে। এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে গুৰুজনাকে নস্যাৎ কৰিব বিচাৰে। এতিয়াও অসমত এনে ব্যক্তি আছে যিসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ কথা বেছি দেৰি শুনি থাকিব নোৱাৰে, বেয়া পায়। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা শুনি থাকিব নোৱাৰে। কিয় নোৱাৰে? আমি আচৰিত হওঁ। সেই কথাটো আমাক কয় যে এঞ্জেলা চাংমাই আৰু শংকৰদেৱৰ বাহিৰে ক'বলগীয়া একো নাই নেকি? নাই। গুৰুজনাতকৈ ডাঙৰ বিষয়বস্তু মোৰ জীৱনত আৰু একোৱেই নাই। মৃত্যু পৰ্যন্ত যদি কথা ক'বলৈ আৰম্ভ কৰিছোঁ, গুৰুজনাৰ কথাই ক'ম। ক'ৰবাত প্ৰচাৰ প্ৰসাৰত আমাৰ হেমাহিৰ বাবে আমি বিশ্ব দৰবাৰত আজিও প্ৰতিষ্ঠা কৰিব পৰা নাই। সেইটো আপুনি মই স্বীকাৰ কৰিব লাগিব। আপুনি মই আজি একত্ৰিত হৈছোঁ, ভাবক ইমান সুন্দৰ এটি অনুষ্ঠান। এইবোৰ অনুষ্ঠান অন্যান্য প্ৰান্তত হয় নেকি? পৃথিৱীৰ বেলেগ প্ৰান্তত আধ্যাত্মিকতাৰ অনুষ্ঠানবোৰ এনেকৈ হয় নেকি? কিন্তু গুৰুজনাৰ সেই আদৰ্শ যিটো পৃথকতা আছিল, যিটো বিজ্ঞান মনস্কতা আছিল, আজিৰ কোনো ব্যক্তিৰ সৈতে সেয়া তুলনা নহয়। মই চৈতন্যদেৱৰ সৈতে তুলনা কৰিব নোৱাৰোঁ, মই কোনো শ্বেক্সপিয়াৰৰ সৈতে তুলনা কৰিব নোৱাৰোঁ, কোনো গুৰুৰ সৈতে তুলনা কৰিব নোৱাৰোঁ। গুৰুজনাৰ আদৰ্শ সম্পূৰ্ণ পৃথক আছিল। গতিকে সেই ক্ষেত্ৰত আমি বিফল কৰোঁ। বিফল আমি আমাৰ মাজৰ খোৱা কামোৰাবোৰৰ বাবে, কাৰণ আমি পদক্ষেপবোৰ পৰিকল্পিতভাৱে শৃংখলাবদ্ধভাৱে গ্ৰহণ কৰিব নোৱাৰিলোঁ। আমি কেৱল অনুষ্ঠান পাতিলোঁ, বক্তা মাতিলোঁ, ভাষণ দিবলৈ দিলোঁ, তাৰ পাছত ফুটুকাৰ ফেন। অনুষ্ঠান এটাত আমি বক্তা মাতিলোঁ ঠিকেই, কথা পাতিলোঁ ঠিকেই, আজি সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিছোঁ ঠিকেই, কাইলৈৰ পৰা ঘৰত গৈ দেখিব কথা একেখিনি হ'ব। গতিকে তেনেকৈ বক্তাই ভাষণ দিও অসমত লাভ নাই, তেনেকৈ বক্তাই অসমত ভাষণ দি একো শুধৰণি কৰিব নোৱাৰে। আমি ওলোটাই কষ্টহে পাম। এই ভিডিঅ'বোৰ যেতিয়া দেখিম বহু বছৰ পাছত আমাৰেই লাজ লাগিব যে এটা সময়ত এই কথাখিনি ক'লোঁ, কিন্তু আজিৰ ৰাইজে কোনো বুজিয়েই নাপালে, কোনে অনুভৱেই নকৰিলে। মানুহে কেৱল কথা শুনিলে আৰু হাত তালি দিলে, ঘৰত গৈ একেখিনিয়ে কৰিলে। নিজৰ সন্তানক নামঘৰলৈ আনিব নোৱাৰা ব্যক্তি আকৌ সামাজিক মাধ্যমত আনৰ সন্তানক লিখে, তোমাৰ সন্তানে কি কৰিছে। আগতে তুমি নিজৰ সন্তানক সোধা যে তোমাৰ সন্তান ধুতি চুৰিয়া পিন্ধি নামঘৰলৈ আহিছে নে নাই অহা। এইসকল নতুন প্ৰজন্ম আছে ইয়াতে যে জাতীয় সাজ পোছাকযোৰ পৰিধান কৰি এনেধৰণে আধ্যাত্মিকতাৰ পৰিৱেশটোত নিমজ্জিত হৈছে। গতিকে এইসকল যুৱ প্ৰজন্মক আঙুলিয়াই আপুনি ক'ব পাৰিব নেকি যে নতুন প্ৰজন্ম আজি আধ্যাত্মিক নহয়, নতুন প্ৰজন্মই গুৰু সংস্কৃতিক আঁকোৱালি ল'ব বিচৰা নাই? আপুনি ক'ব পাৰিব নেকি? নোৱাৰে। এইসকল উদাহৰণ। তেনেকৈ অসমৰ বহু প্ৰান্তত আজিৰ সময়ত আধ্যাত্মিকতাত জড়িত হৈ থকা বহু যুৱক যুৱতী আছে। তেওঁলোককো এখন মঞ্চ দিয়াৰ কিন্তু সময় আহি পৰিছে। এই মাইক্ৰফোনটো আমাৰ হাতত তুলি দিওঁতে মনত ৰাখিব, আপোনালোকৰ চুবুৰীয়ে চুবুৰীয়ে এনে বক্তা বহু আছে, গুৰু সংস্কৃতিক আপ্ৰাণ ভাল পোৱা এনে যুৱক যুৱতী বহু আছে। গতিকে সেইসকলকো কথা কোৱাৰ সুযোগ, সেইসকলকো কাম কৰাৰ সুযোগ, কাম কৰাৰ সেই সুযোগটো আমি প্ৰতিগৰাকীয়ে দিব লাগিব। তেতিয়া আমি সেই আশা কৰি থকা সমাজখন পাম। আমি এজন নিৰ্দিষ্ট ব্যক্তিৰ পৰা কেইষাৰমান কথা শুনিম বুলি তেওঁক মাতি আনি অকল সেই আসনখন দিলেই নহ'ব। আমি প্ৰয়োজন হ'লে গাঁওখনৰ কণমানিগৰাকীকো হাতত মাইক্ৰফোন তুলি দিব লাগিব যে কোৱা, তুমি কি ভাবা গুৰুজনাৰ বিষয়ে, কোৱা তুমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে তুমি কি ভাবা। এই কথাবোৰ আমি কণমানিসকলৰ পৰাও কেতিয়াবা প্ৰয়োজন হ'লে শুনিব লাগিব। আৰু গুৰুজনাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবৰ বাবে আমি পৰিকল্পনা কৰিব লাগিব। এতিয়া অসমীয়াই আমাৰ পৰিকল্পনা আচলতে নাথাকে। আমি শৃংখলাবদ্ধতাৰে সেই পৰিকল্পনাৰে আগবাঢ়ি যাব পৰা নাই, যাৰ বাবে আজি যদি আপুনি এই হাতত থকা এবেগেটীয়া পৃথিৱীখনত আপুনি যদি চাৰ্চ কৰে যে গুৰুজনাৰ বিষয়ে কিবা এটা বেছিকৈ পঢ়োঁ, তেনেহ'লে পঢ়িবলৈ আপুনি নাপায়। কিন্তু আপুনি অন্যান্য প্ৰান্তৰ কোনো এগৰাকী ব্যক্তিৰ বিষয়ে চাৰ্চ কৰক, তাত বহু তথ্য উপলব্ধ হ'ব। গতিকে আমাৰ নতুন প্ৰজন্ম, আমিতো ভাবোঁ যে আমাৰ সহযোদ্ধা এইসকল। গতিকে আমাৰ এতিয়া দায়িত্ব গুৰুজনাক প্ৰচাৰ প্ৰসাৰ কৰাৰ, সেইবোৰ
আমি এতিয়া উপলব্ধ কৰাব লাগিব যাতে বিভিন্ন প্ৰান্তত সেই কথাবোৰ বিয়পি পৰে, আকৌ এবাৰ জুইৰ দৰে বিয়পি পৰে যে গুৰুজনা আচলতে এনেকুৱা আছিল, যে অসম ভূমিত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এইখিনি কৈ থৈ গৈছে আৰু এই সকলো লোকে সেই আদৰ্শটোক ধৰি এনেকৈ জীয়াই আছে। গতিকে গুৰুজনাৰ প্ৰতিখন গ্ৰন্থ খুব উচ্চ মানদণ্ডৰে ইংৰাজীলৈ অনুবাদ কৰাটো আমাৰ প্ৰথম পদক্ষেপ। গতিকে সেই পদক্ষেপটো কৰিব লাগিব আৰু প্ৰতিখন অনুষ্ঠানত এই যে প্ৰতীকী অৰ্থত হ'লেও গুৰু আসন এভাগি থকাটো খুব জৰুৰী। আজিকালি এনেকুৱা হৈছে যে অট্টালিকাটো ঠিকেই সাজে কিন্তু গুৰু আসন এভাগ নাথাকে, ভগৱন্তৰ বাবে ঠাই অকণমান নাথাকে। ঘৰখনত আপুনি চাব দামী বস্তু এটা, বোলে এইটো বস্তু অমুকখন ৰাজ্যৰ পৰা মোৰ ল'ৰাই আনিছে, বোলে মোৰ ল'ৰাই এবাৰ চাকৰি পালে নহয়, এই আমুক সোণৰ আঙুঠি এটা দিছে। বোলে যদি সোধে চাওঁচোন ভাল কিতাপ এখন, যদি সোধে বোলে আপোনালোকৰ গোঁসাই ঘৰ বা ভগৱন্তৰ ঠাইখিনি, বোলে নাই, তেনেহ'লে বিপদ হোৱাৰ সময়খিনি ভগৱন্তৰ ওচৰলৈ দৌৰি আহিলে হ'ব নেকি? আপোনাৰ ঘৰত থকা দামী অট্টালিকাটো ইমান টকা খৰচ কৰি আপুনি ইমান সুন্দৰ এটা ঘৰ বনাইছে, তাত বাৰু ভগৱন্তৰ বাবে অকণমান ঠাই আপুনি সাজিব নোৱাৰেনে? অকণমান ঠাই ঘৰখনৰ সন্মুখত আপুনি ৰাখিব নোৱাৰেনে? অকণমান কোঠাটোৰ ভিতৰত এটা কোণ আপুনি ঠিক কৰিব নোৱাৰেনে আপোনাৰ সন্তানৰ বাবে বা আপোনালোকৰ বাবে, যে য'ত আপুনি অন্ততঃ মনটো বেয়া লাগিলেও যে প্ৰভু মোৰ এনেকুৱা কিয় হৈছে বুলি এই প্ৰশ্নটো সুধিবৰ বাবে ভগৱন্তৰ ওচৰত সেই জেগাটো থাকক। সেই ঠাইখিনি প্ৰতিগৰাকী অসমীয়াই ৰাখিব লাগিব। পূৰ্বতে দেখিছিলোঁ সেই পৰিৱেশবোৰ, কিন্তু আজিকালি সেই পৰিৱেশবোৰ নোহোৱা হৈছে। ঈশ্বৰৰ বাবেও জাগা নোহোৱা হৈছে, ঠাই নোহোৱা হৈছে ভাবক। আৰু অথচ আমি ঈশ্বৰকৈ ঘূৰি ফুৰিছোঁ। বোলে ঈশ্বৰক আপুনি যি ৰূপত কামনা কৰিব সেই ৰূপতে আপুনি ঈশ্বৰক পাব। আপুনি গোটেই দিনটো ভগৱন্তক কামনা কৰিছে, ঈশ্বৰক আপুনি নাপাবও পাৰে। শুদ্ধ অন্তৰে আপুনি অকণমান সময় ভকতি কৰিছে, ঈশ্বৰক আপুনি পাব পাৰে। এটা চুৰ কৰি এনেকৈ আহি আছে, এঠাইত ভাগৱত ব্যাখ্যা হৈ আছে, ব্যাখ্যাকাৰে ভাগৱত ব্যাখ্যা কৰি আছে। এতিয়া চুৰটোৱে ৰাইজটো খেদি আহিছে, চুৰটোক সি ভাবিছে যে ৰাইজৰ মাজতে সোমাই দিওঁ, ভাগৱতো চলি আছে, এইখিনি সময়ত ইমান আধ্যাত্মিক পৰিৱেশ, মোক কোনেও ইয়াত নামাৰে। এতিয়া চুৰটো এনেকুৱা মানুহৰ ভিৰতে কোনোবা এডোখৰত দিলে নহয় বহি। এতিয়া খেদি অহা মানুহখিনিয়েতো চুৰটোক বিচাৰি পোৱা নাই, চুৰটো ক'লৈ গ'ল? দেখিছে সন্মুখত ভাগৱত পাঠ চলি আছে, এতিয়া চুৰটোকতো ধৰিব নোৱাৰে সেইখিনিত। চুৰেও সেইখিনি সময়ত আৰু অভিনয় কৰোঁতে চুৰটো সঁচাকৈয়ে সেই ভগৱন্তৰ কথা শুনি ইমান বিলীন হৈ গ'ল, শুনি আছে কথা। এইফালে ভাগৱত ব্যাখ্যাকাৰে ব্যাখ্যা কৰি আছে, কৃষ্ণৰ কথা বৰ্ণনা কৰিছে, শ্যাম সুন্দৰৰ কথা কৈ আছে যে ভগৱন্ত আচলতে এনেকুৱা যে ভৰিত সোণৰ পায়েল পিন্ধি থাকে, ভৰিত সোণৰ নুপুৰ, কঁকালত এই কৰধনি পিন্ধি থাকে, ডিঙিত সোণৰ গলপতা, মূৰত সেই কিৰীটি থাকে, ময়ূৰ পাখি থাকে, সোণ লাগি থাকে। গতিকে সোণ খটোৱা সম্পূৰ্ণ তলৰ পৰা ওপৰলৈকে গোটেই ভগৱন্ত জিলিকি থাকে সোণ ৰূপেৰে। এনেকৈ আচলতে শ্যাম সুন্দৰ ইমান সুন্দৰ এটা চেহেৰা লৈ থাকে। এতিয়া চোৰৰ মনটোতো চোৰতে থাকিব। চোৰে ভাবিছে যে আয়ো দেখি মই ইমান দিন কাক বিচাৰি আছিলোঁ, কাৰ ঘৰত মই চুৰ কৰিছিলোঁ, এইজনক পালে দেখোন মোৰ এতিয়া গোটেই জীৱনে ঠিক হৈ যাব। ভাবিছে এইজনটো তলে পৰা সোণ পিন্ধি থাকে। তেওঁ তেতিয়ালৈকে ভবাই নাই যে ভগৱন্তৰ কথা কৈ আছে। চোৰে ভাবিছে যে কি এবাৰ যদি কিবাকে লগ পাই যাওঁ, এই শ্যাম সুন্দৰ বোলাজনক ক'ত থাকে এতিয়া তেওঁ ৰৈ আছে ভাগৱত শেষ হোৱালৈ। তাৰ ভাগৱত শেষ হ'ল, ভাগৱত শেষ হোৱাৰ লগে লগে ভাগৱত ব্যাখ্যাকাৰৰ কাষলৈ আহিছে, বোলে হেৰি নহয় প্ৰভু, আপুনি এতিয়া কথা কওকচোন, আপুনি যে ক'লে যে এই সোণ ৰূপ পিন্ধি থকা এইজন এতিয়া ক'ত থাকে তেওঁ? তাৰ বোলে কি ভাবিলে, আয়ো দেহি একে নিমজ্জিত হৈ গৈছে পাঠত। ভাবিলে তেওঁতো ভবাই নাই এতিয়ালৈকে যে চোৰ। তাৰ বোলে কিয় বৃন্দাবনত থাকে, ধুনীয়াকৈ কৈছে বৃন্দাবনত থাকে। মই এতিয়া গ'লে পামনে সুধিছে চুৰটোৱে। পাব, এতিয়াতো সন্ধিয়া হ'ল, আপুনি গৈ থাককচোন আগবঢ়া। বোলে কেনেকৈ যাম? আপুনি বাছেৰেও যাব পাৰে, খোজকাঢ়িও যাব পাৰে, আপুনি ৰেলেৰেও যাব পাৰে। তেওঁ ভাবিছে যে ভগৱন্তক কামনা কৰিছে হয়তো, কিন্তু চুৰটোৱেতো ভাবিছে যে তেওঁ কিবাকে যদি পাই যা হৈ গ'ল আৰু জীৱন সুখেৰে আৰু বাকী চোৱা। তাৰ লগে লগে একদম আৰম্ভ কৰিছে যাত্ৰা। এতিয়া বৃন্দাবন পালেগৈ, এতিয়া নাই নহয় কৃষ্ণ তাত, শ্যাম সুন্দৰ নাই। বিচাৰিছে, ইফালে বিচাৰিছে, সিফালে বিচাৰিছে, নাই। অলিয়া বলিয়া হৈ ঘূৰিছে। তাৰ বাটে বাটে ঘূৰি পোৱা মানুহবোৰক সুধিছে যে বোলে শ্যাম সুন্দৰ ক'ত আছে, ভগৱন্ত ক'ত আছে? মানুহবোৰে ভাবিছে হে ভগৱানক বিচাৰি আহিছে, ভগৱানকো চিনি নাপায় নে, মানে শ্যাম সুন্দৰকো চিনি নাপায় নে বুলি ভাবিছে। সেই শ্যাম সুন্দৰক চিনি নোপোৱা চুৰটোৱে তেওঁক কোৱাইছে যে বোলে আপুনি ইয়াতে বহি থাকক, ইয়াতেই পাব। সেইখিনিত বহি আছে, নাই পোৱা। বোলে যাওক আপুনি এই মন্দিৰটোলৈ যাওক, আপুনি শ্যাম সুন্দৰক তাতেই পাব। বোলে শ্যাম সুন্দৰ ক'ত? তাতো মন্দিৰটোত বহি আছে, নাই পোৱা। তাৰপাছত এজনে ক'লে যে বোলে আপুনি এটা কাম কৰিব লাগিব, আপুনি যেনেকৈ কামনা কৰিছে তেনেকৈ সেইজনক মাতিব লাগিব, শ্যাম সুন্দৰক আপুনি কামনা কৰক। যি নাই সাধনা কৰাই ভাল আৰু চোৰে আৰম্ভ কৰি দিছে আৰু। কিন্তু চোৰটোৱে ইমান একান্ত মনেৰে ভগৱন্তক সেই ৰূপটোতে কামনা কৰিলে, ভগৱন্ত আহিবলৈ বাধ্য। ভগৱন্ত আহিল, দেখা দিয়াৰ লগে লগে আচৰিত কথা যে চোৰটোৱে যে ইমান সময় যে সেই যে শ্যাম সুন্দৰ সেই ৰূপটোত যে কামনা কৰি ভাবি আছিল যে দেখাৰ লগে লগে মই এইখিনি খুলি ল'ম, এইখিনি মই চুৰ কৰিব পাৰিম,
কিন্তু আচৰিত কথা দেখাৰ লগে লগে তেওঁৰ সহ্য বৃত্তি নিমিষতে নোহোৱা হৈ গ'ল লগে লগে তেওঁ মানে আৰু এইটো ভগৱন্ত লগে লগে তেওঁ সেই যে আশীৰ্বাদ ভগৱন্ত লাভ কৰিলে লগে লগে সেই গুণটো তেওঁ নোহোৱা হৈ গ'ল বোলে প্ৰভু মোৰ ভুল হৈ গ'ল আপুনি দেখোন ভগৱন্ত মইতো আপোনাৰ কথা কৈছে বুলি ভবা নাই আপোনাৰ বৰ্ণনাটো এনেকৈ দিছে যে এজন যুৱক কোন ৰূপ পিন্ধি থাকে মই সেই বুলিহে আহিছিলোঁ আপোনাৰ কাষলৈ তাৰ পাছত ভগৱন্তই কৈছে বাৰু ঠিক আছে তোমাৰ ভুল হ'ল তুমি উপলব্ধি কৰিছা এতিয়া কোৱা যে তোমাক কি বৰ লাগে বোলে মোক একো বৰ নালাগে নহয় তুমি সাধনা কৰিছা সেই সাধনাত মই আহিছোঁ তোমাৰ কাষলৈ তুমি কিবা এটা ল'বই লাগিব বৰ তুমি কোৱা কি লাগে তেখেতে ক'লে যে মই যেতিয়াই আপোনাক কামনা কৰোঁ তেতিয়াই যাতে মই আপোনাক পাওঁ আৰু যি ৰূপত কামনা কৰোঁ সেই ৰূপে যাতে মই আপোনাক পাওঁ তো সেই বুলি কৈ তাৰ পৰা ভগৱন্তৰ নোহোৱা হ'ল সেই চোৰটো আৰু মনত বিৰাট ফূৰ্তি সাংঘাতিক ফূৰ্তিত একদম আহি প্ৰথমে ভাগৱত ব্যাখ্যা কৰক